মুৰব্বীসকল, আই মাতৃসকল, মই অনুৰোধ ৰাখিম, আমাৰ মাজী সময়ত মই অনুৰোধ কৰিম, আমাৰ মাজত উপস্থিত আছে CWC মেম্বাৰ উত্তম তালুকদাৰ মহাশয়ক নিজৰ পৰিচয় দিবৰ কাৰণে অনুৰোধ। অতিথি আছে, আমি অতিথিসকলক আছে আমাৰ BTR-ৰ উপমুখ্য কাৰ্যবাহী সদস্য অৰ্পণা পাল ভট্টাচাৰী, ববি দেৱী। আমার সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিম, কিয়নো আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে ইলেকশ্যনৰ আগত দুটা প্ৰতিশ্ৰুতি দিছিল। ইয়াৰে মন্ত্ৰ দুটা আছে, এটা মন্ত্ৰৰ শান্তি সমন্বয় ঐক্যতা, আন এটা মন্ত্ৰটো হ'ল আমি BTCত সকলো জাতি জনগোষ্ঠীক ভূমিহীনৰ পৰা মুক্ত কৰোৱা। এই দুটা মন্ত্ৰৰে আমি শাসনভাৰত আহিবলৈ সক্ষম হৈছিলোঁ আৰু কথা দিয়া মৰ্মে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে UPPL চৰকাৰে আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই সমন্বয় কৰিবলৈ সক্ষম হৈছে, ঐক্যতাৰ পথত আমি অখলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ 17 বছৰত আপুনি চাওক, হাগ্ৰামাৰ দিনত 1,623টা ফেমিলিকে মাতৃ পাত্তা দিবলৈ সক্ষম হৈছে। আপুনি চাওক, BJPয়ে প্ৰায় 70 বছৰ এই BTC কি কয় আমাৰ 70 বছৰলৈ 65 বছৰ 65 বছৰ অসমখন শাসন কৰিছিল, কিন্তু কংগ্ৰেছত থকা স্বত্তেও 70 বছৰমান থকা স্বত্তেও আমাৰ অসমৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ পৰা নাই। আৰু আমি যেনেকৈ অনুভৱ কৰিছিলোঁ অসমত আমাৰ পৰীক্ষা নাই নেকি বুলি, ঠিক তেনেকৈ হাগ্ৰামাৰ দিনতো অনাবৰাসকলে তেনেকৈ ভাবিছিল যে অনাবৰাসকলৰ কাৰণে সুৰক্ষাৰ স্থান BTCয়ে নহয় বুলি কৈ আছিল বা আন্দোলন কৰিছিল। কিন্তু সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পাছত সম্পূৰ্ণ সকলো জাতি জনগোষ্ঠী 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই এটা নতুন প্ৰজন্মক লৈ আমি নতুন এটা সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ, যাক আমি BTR-ৰ সমাজ, শান্তিৰ সমাজ বুলি ক'ব পাৰিম। এইটো চলি আছে। হাগ্ৰামা যেতিয়ালৈকে থাকিব মই ভবাত চাগে ইউনিটিটো নহ'ব, কিন্তু BPF-ৰ সকলো নেতা নেত্ৰীসকলে UPPL আৰু BPF-ৰ লগত আলোচনাৰ মাধ্যমেৰে এটা নতুন সমাজ গঢ়াত সহায় কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছুক। যিয়ে নহওক, তেওঁলোকৰ কাৰণে দৰ্জা সদায় খোলা, হাগ্ৰামা চাহাবৰ কাৰণে দৰ্জা খোলা, যদি আহে তেওঁলোকৰ। কিন্তু মই জানো হাগ্ৰামা কেতিয়াও আহিব নোৱাৰে। সব কাউন্সিলত আমাৰ কাৰণে কোনো হেঙাৰ, কোনোবাই শুন তেনেকে কোনো নাই। BTC 35,84,000 ভাৰতীয় নাগৰিকে আজি একগোট হৈছে যে বিকল্প ৰাস্তাৰ শান্তিৰ দূত হিচাপে UPPL দল, শান্তিৰ সমন্বয়ৰ দূত হিচাপে UPPL দল, ঐক্যতাৰ দূত হিচাপে UPPL দল, সেইটো বিকল্প ৰাস্তা হিচাপে বাছি লৈছে। কোনোবা কংগ্ৰেছ, BJP, BPF আমাৰ কাৰণে ফেক্টৰ নহয়। আমি থকালৈকে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে থকালৈকে BTCত কাহানিও ইলেকশ্যন নহ'ব। অসমত কি চিন্তা কৰিছে, ভাৰতত কি চিন্তা কৰিছে, যদিও ভাৰত আৰু অসমৰ এটা অংগ হয় কাউন্সিলটো, এইটো হ'ল এটা ট্ৰেন্সফাৰ ছাবজেক্ট কাউন্সিল, স্পেচিয়েলি কাউন্সিল। স্পেচিয়েল কাউন্সিলৰ আমাৰ এটা কেৰেক্টাৰিষ্টিক্স থাকে, এই কেৰেক্টাৰিষ্টিক্সৰ ওপৰত নিৰ্ভৰ কৰি আমি চলাই আছোঁ। তাক কাকবা ধান কাকবা পঠান বছৰ কাৰণে আমাৰ সময় নহয়। এইটো হ'ল PGR আৰু VGR। আমাৰ চৰকাৰে PGR আৰু VGR-ৰ মাত্ৰ কমিউনিটি লেণ্ড ব্যক্তিগত হিচাপে 1 বিঘাকে দিয়া আমি আৰম্ভ কৰিছোঁ। তাত কোনোবা 300-400 বিঘা কোনোবা জমিদাৰে দখল কৰাৰ কথা আহিব নোৱাৰে। গতিকে 1 বিঘাকে সকলো ব্যক্তিকে, সকলো ভাৰতীয় নাগৰিককে আমি VGR হ'লেও আমি মাটিৰ পাট্টা প্ৰদান দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু বৰ্তমান হৈ আছে।